খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত পূৰ্ণ ফিজ দিব আৰু পূৰ্ণ কনসালটেন্সি নোযোৱাকে ঘৰত থাকি আৰামছে আবেদন বা এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো হনাইছনা খালি গুগলত হে টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবসাইটটো আহি যাব যৰ পৰা মই হৰ আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজিও বহুত ভাল ভেকেন্সি আপোনাক আহিছে টাটা কোম্পানী ভেকেন্সি লগতে ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি পাব যেনেকৈ তিনচুকীয়া জৰহাট বঙাইগাঁও গুৱাহাটী আৰু পিছত আপোনালোকৰ তেজপুৰ সো গোটেইবোৰ সম্পূৰ্ণ ভিডিওটো যেটা চাব গোটেইবোৰ ইনফৰমেশন ভালদৰে বুজি যাব নহলে একো বুজি নাপাব আৰু ডিসেম্বৰ মাহৰ ভেকেন্সি চলি আছে যদি সোনা চাব পাৰে 10 পাস 12 পাস আইটিআই পাস ভেকেন্সি চলি আছে আপাৰ আসাম বৰপেটা গোলাঘাট ধেমাজি যদি ইন্টাৰেস্টেড হয় চাব পাৰে আৰু এপ্লাই কৰিব পাৰে ফ্লিপকাৰ্ট ভেকেন্সি এমএনসি কোম্পানী প্ৰাইভেট জব নৱেম্বৰ মাহৰ এইবোৰ চলি আছে যদি ইন্টাৰেস্টেড হয় এপ্লাই কৰিব পাৰে আমি সময় নষ্ট নকৰি আজি ভিডিওটো লৈ যাম আজি আপোনালোকৰ আহিছে টাটা কোম্পানীৰ পৰা ভেকেন্সি আৰু টাটাৰ পৰা চাকৰি আহিল সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি পাই যাব আজি ভিডিও টাটা কোম্পানীৰ ভেকেন্সি অফিচৰ ভেকেন্সি পাই যাব অৰ্হতা কথা ক'বলৈ যদি যাওঁ 10 পাস 12 পাস ডিগ্ৰী লেভেললৈ চাকৰি পাই যাব সো তিনচুকীয়া জৰহাট বঙাইগাঁও গুৱাহাটী আৰু তেজপুৰ বহুতে কমেন্ট কৰিছিল তিনচুকীয়াৰ ভেকেন্সি লাগে সো আজি লৈ আহিছো আপোনালোকৰ প্ৰথম ভেকেন্সি তিনচুকীয়াৰে হয় প্ৰাইভেট জব ইন তিনচুকীয়া অনলি এটো ফিমেলৰ কাৰণে হয় সো আপোনালোক যদি কোনোবা বান্ধৱী আছে শেয়াৰ কৰি দিব ভিডিওটো বা কোনোবা যদি চিনাকি আছে তিনচুকীয়া জব বিচাৰি আছে ফিমেল হয় শেয়াৰ কৰি দিব অলপ হলেও হেল্প হৈ যাব হিয়তৰ এইচআৰ এক্সিকিউটিভৰ ভেকেন্সি মিনিমাম 2 বছৰ এটা অভিজ্ঞতা লাগিব ৰেপুটেটেড কনস্ট্ৰাকচন কোম্পানী বা যিকোনো বিজনেস হাউসত কাম কৰা সো 2 বছৰ এটা অভিজ্ঞতা লাগিব গুড নলেজ হ'ব লাগিব কম্পিউটাৰ এপ্লিকেশনছৰ ওপৰত প্ৰেফাৰেন্স দিব যদি আপোনালোকৰ ফ্লুয়েন্সি আছে ইংলিশ আৰু হিন্দী ল্যাঙ্গুৱেজত আৰু কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ কোৱালিফিকেশন বা অৰ্হতা আপোনালোকৰ গ্ৰেজুৱেচন বা মাস্টাৰ্স কৰা হ'ব লাগিব এইটো আপোনালোকৰ জব লোকেশনটো হ'ল হিজুগুৰি তিনচুকীয়াৰ পৰা আহিছে ইন্টাৰভিউ গুৱাহাটীতো দিব পাৰিব তিনচুকীয়াতো দিব পাৰিব সো কোনোবা যদি চিনাকি আছে তিনচুকীয়াত আপোনাক শেয়াৰ কৰি দিব আৰু বিল্ডিং এসিস্টেন্টৰ ভেকেন্সিটো তিনচুকীয়াৰ পৰা আহিছে এটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব মিনিমাম 1 to 2 years এটা অভিজ্ঞতা লাগিব মিনিমাম 1 year এটা অভিজ্ঞতা লাগিব প্ৰজেক্ট ডকুমেন্টেশন বা বিল্ডিংৰ কাম কৰা যিকোনো কনস্ট্ৰাকচন ফিল্ডত আৰু এমএস এক্সেল ভালদৰে জানিব লাগিব এটো আপোনালোকৰ হিজুগুৰি তিনচুকীয়াৰ পৰা আহিছে ইন্টাৰভিউ লোকেশন হ'ব গুৱাহাটী আৰু তিনচুকীয়া সো এটো খালি ফিমেলৰ কাৰণে হয় মেলে যারা এপ্লাই নকৰে যেহেতু ক্লিয়াৰলি মেনশন কৰা আছে অনলি ফিমেল ক্যান এপ্লাই বুলি ফৰ বোথ দা পোষ্ট আপোনাক যদি কোনোবা ফিমেল চিনাকি আছে খালি ভিডিওতে শেয়াৰ কৰি দিব নিজে এপ্লাই নকৰিব ফিমেল হলে এপ্লাই কৰিব পাৰিব 26 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক আৰু যেহেতু দুটা ভেকেন্সি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশন কৰি দিব নাপাহৰিব নে ভেকেন্সি আপোনালোকৰ আহিছে গ্ৰীন ভেলি পাব্লিক ফুটবল একাডেমি হোস্টেল খানামুখ ৱেষ্ট জালুকবাৰী গুৱাহাটী 14 working hours about 24 hours cook আৰু cleaner এটা আপোনালোকৰ 8 পাস বা 10 পাস হলে হ'ব বেছি কোৱালিফিকেশন দৰকাৰ নাই ক্লিনাৰৰ কাৰণে 8 পাস 10 পাস হলে হল ইন্টাৰভিউ আপোনালোকৰ 25 নৱেম্বৰত আছে ইন্টাৰেস্টেড হলে তলত দিয়া নম্বৰত কন্টাক্ট কৰি লব তাৰপিছত ইন্টাৰভিউ কাৰণে যদি মাতে আপোনালোকক জনোৱা হ'ব সো আমি নেক্সট ভেকেন্সি লৈ যাম নেক্সট ভেকেন্সি আপোনালোকৰ আহিছে দিছপুৰ পলিক্লিনিক হস্পিটাল গণেশগুৰি গুৱাহাটীৰ পৰা ভেকেন্সি সিকিউৰিটি গাৰ্ড আৰু ওয়ার্ড বয় কাৰণে ভেকেন্সি এটো কাৰণে 10 পাস বা 12 পাস হলে হল বেছি কোৱালিফিকেশন না লাগে সিকিউৰিটি গাৰ্ড আৰু ওয়ার্ড বয় কাৰণে মিনিমাম খালি 1 ইয়াৰ অভিজ্ঞতা লাগিব সিমিলাৰ ফিল্ডত কাম কৰা স্যালাৰি হ'ব নেগোশিয়েবল ইন্টাৰেস্টেড ক্যান্ডিডেটবোৰে তলত দি ইমেইল আইডি আৰু কন্টাক্ট নম্বৰত কন্টাক্ট কৰিব পাৰে তাৰপিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি টাটা কমাৰ্শিয়েল ভেহিকল ডিলাৰশিপ এটাৰ পৰা আহিছে টাটা কোম্পানীৰ পৰা ভেকেন্সি যোনটো আপোনালোকে থাম্বনেইলত দেখা পাইছে টাটা কমাৰ্শিয়েল ভেহিকল ডিলাৰশিপৰ পৰা ভেকেন্সি এক্সপেৰিয়েন্স ওয়াৰ্কশপ মেনেজাৰ বিচৰা হৈছে to look after service station at Huruhojai near Sports Complex NS37 Guwahati interested hoy email id contact number di ase 25 November period apply কৰক তাৰ পিছত যদি ইন্টাৰভিউ লৈ মাতা হয় আপোনালোকক জনোৱা হ'ব কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ কোৱালিফিকেশন এটা চাকৰিৰ কাৰণে গ্ৰেজুৱেচন হলে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব নেভিগেন্স আপোনালোকৰ এনাৰ্জেটিক আৰু ৰিজাল্ট ড্ৰাইভেন সেলস আৰু মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি এখন ৰেষ্টুৰেণ্ট টিমৰ পৰা সো কোৱালিফিকেশনৰ কথা ক'বলৈ যাওঁ যদি হোটেল মেনেজমেন্ট বা গ্ৰেজুৱেচন হলে এপ্লাই কৰিব পাৰিব ইমেইল আইডি দিয়া নাই ডাইৰেক্ট কন্টাক্ট নম্বৰ দিয়া আছে 24 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি সিনিয়ৰ একাউন্টেন্ট একাউন্ট এক্সিকিউটিভৰ ভেকেন্সি এখন প্ৰিমিয়াম
কাৰ ডিলাৰশ্বিপ মালিগাঁও গুৱাহাটীৰ পৰা ভেকেঞ্চি একাউণ্টেণ্ট আৰু একাউণ্টছ এক্সিকিউটিভৰ কাৰণে জেনেৰেলি আপোনালোকৰ বিকম বা এমকম পাছ হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব চ' ইমেইল আই ডি দি আছে কণ্টেক্ট নাম্বাৰ দি আছে 25 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি চিচিটিভি টেকনিচিয়ানৰ ভেকেঞ্চি এইটোৰ কাৰণে আপোনালোকৰ অলপ হ'লেও ডিপ্ল'মা এখন বা যদি অভিজ্ঞতা ভালেমান আছে চিচিটিভি ফিল্ডত কাম কৰা তেতিয়া এপ্লাই কৰিব পাৰিব হোৱাটছএপ নাম্বাৰ দি আছে 25 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰি দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতাই জনোৱা হ'ব নে ভেকেঞ্চি এখন লিডিং পেজ কণ্ট্ৰল কোম্পানীৰ পৰা ভেকেঞ্চি আহিছে পেজ কণ্ট্ৰল অপাৰেটৰৰ ভেকেঞ্চি যোৰহাট তেজপুৰ বঙাইগাঁও আৰু শ্বিলঙৰ কাৰণে ভেকেঞ্চি কোনো ফিজ দিব দৰকাৰ নাই যিমানবোৰ জব এইটো চেনেলত দেখুৱায় ক'ত 1 টকাও দিব নালাগে কোনোবাই যদি ফিজ খোজে মোক ডাইৰেক্ট কমেণ্ট ছেকশ্যন বা ইনষ্টাগ্ৰামত জনাই দিব পাৰে মই তাৰ পৰা নিশ্চয় একশ্যন লৈ ল'ম কণ্টেক্ট নাম্বাৰ দি আছে এবাৰ জবটো ভেৰিফাই কৰি ল'ব 24 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে এক্সপিৰিয়েঞ্চ মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি ফৰ BNAS এইটো এটা মাৰ্কেটিং এজেঞ্চি হয় এইটো কাৰণে আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেঞ্চি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'লে হ'ব ইমেইল আই ডি কণ্টেক্ট নাম্বাৰ গোটেইখিনি দিয়া আছে 25 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে নে ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰাইভেট এটা কনষ্ট্ৰাকশ্যন কোম্পানীৰ পৰা ভেকেঞ্চি মিনিমাম 7 বছৰ এটা অভিজ্ঞতা লাগিব প্ৰজেক্ট মেনেজাৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিব লাগিব গুৱাহাটীৰ অফিচত DGM আৰু সাউণ্ড নলেজ হ'ব লাগিব বিলিং এষ্টিমেশ্যন অফ বিলিং চিভিল ৱৰ্ক কোৱালিফিকেশ্যন বিটেক BE চিভিল ইঞ্জিনিয়াৰিং হ'লে হ'ল ইমেইল আই ডি তলত দিয়া আছে যোগাযোগ কৰি ল'ব পাৰে আৰু ফোন নাম্বাৰো দিয়া আছে নে ভেকেঞ্চি আপোনালোকৰ আহিছে একাউণ্টেণ্ট কাম অফিচ মেনেজাৰৰ ভেকেঞ্চি এখন ৰেপুটেড চাৰ্জিকেল হ'লচেল ডিষ্ট্ৰিবিউটৰৰ ভেকেঞ্চি লগতে নলেজ হ'ব লাগিব টেলি GST TDS আৰু 2 হুইলাৰ এখন হ'ব লাগিব কোৱালিফিকেশ্যনৰ যদি কথা ক'বলৈ যাওঁ মিনিমাম বিকম পাছ বা এমকম পাছ হ'লে হৈ যাব মিনিমাম বিকম হ'লে হৈ যাব ইমেইল আই ডি দিয়া নাই ডাইৰেক্ট হোৱাটছএপ নাম্বাৰ দি আছে হোৱাটছএপৰ নিজৰ ৰেজিউমিখন পঠাই দিয়ক হেডিং আৰু ছাবজেক্ট লাইনত ভালকৈ লিখি দিব নে ভেকেঞ্চি আপোনালোকৰ এখন ৰেপুটেড কোচিং ইনষ্টিটিউটৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে মডুলাছ কোচিং চেণ্টাৰ এডুকেশ্যন চেণ্টাৰ গুৱাহাটী আৰু তাৰ কাৰণে আপোনালোকৰ কাউন্সিলৰ কাৰণে গ্ৰেজুৱেশ্যন বায়'লজি ফেকাল্টিৰ কাৰণে আপোনালোকৰ ভালেমান অভিজ্ঞতা থকা টিচাৰ এজন লাগিব 2 to 3 years এক্সপিৰিয়েঞ্চ ইমেইল আই ডি কণ্টেক্ট নাম্বাৰ দি আছে 25 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰক নে ভেকেঞ্চি আপোনালোকৰ আহিছে প্ৰি স্কুল জুৰোডৰ পৰা ভেকেঞ্চি আয়া লেডি এইটো কাৰণে 8 বা 10 পাছ হ'লে হ'ল আয়া লেডি কাৰণে বেছি কোৱালিফিকেশ্যনৰ দৰকাৰ নাথাকে ইমেইল আই ডি দিয়া নাই ডাইৰেক্ট কণ্টেক্ট নাম্বাৰ দি আছে যোগাযোগখিনি কৰি ল'ব পাৰে যিমান জল্দি পাৰে নে ভেকেঞ্চি শিলপুখুৰীৰ পৰা আহিছে ডিজায়াৰ কেৰিয়াৰ ইনষ্টিটিউট গুৱাহাটী এইটো কাৰণে ফেকাল্টিৰ ভেকেঞ্চি UGC NEET CSIR NEET JRF কেমিষ্ট্ৰি হিষ্ট্ৰী লাইফ সায়েন্স মেথমেটিক্স পলিটিকেল সায়েন্স ইংলিছ ল লাইব্ৰেৰিয়ান সায়েন্স তাৰপিছত কম্পিউটাৰ সায়েন্স ফিজিকেল এডুকেশ্যন তাৰপিছত সায়েন্স ছ'চিয়লজি ফিলচফি কণ্টেক্ট নাম্বাৰ দি আছে যোগাযোগ কৰি ল'ব পাৰে 26 নৱেম্বৰৰ ভিতৰত নে ভেকেঞ্চি ভাই টাইলছ আৰু চেনিটৰীৰ পৰা ভেকেঞ্চি ফ্ৰেছাৰ্ছ কেন অলছ' এপ্লাই চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি ইমেইল আই ডি দি আছে গ্ৰেজুৱেশ্যন হ'লে এপ্লাই কৰিব পাৰিব বা যদি 12 পাছ হয় তেতিয়া পাৰিব লাগে 25 নৱেম্বৰৰ ভিতৰত এপ্লাই কৰিব পাৰে খালি হেডিং আৰু ছাবজেক্ট লাইনটো মেনশ্যন কৰি দিব নাপাৰিব নে ভেকেঞ্চি মা মানসা প্ৰিণ্টাৰৰ পৰা ভেকেঞ্চি 2জন ছাৰ্ভেণ্ট কাম কৰা মানুহ লাগে 8 বা 10 পাছ হ'লে হ'ল আৰু একাউণ্টেণ্টৰ কাৰণে বিকম এমকম পাছ নলেজ হ'ব লাগিব কুকিঙৰ যোনজন আপোনাৰ ছাৰ্ভেণ্ট আৰু একাউণ্টেণ্টৰ কাৰণে পাছ এক্সপিৰিয়েঞ্চ লাগিব একাউণ্টিং ফিল্ডত কাম কৰা CA বেকগ্ৰাউণ্ড হ'লে ভাল এটা প্ৰেফাৰেঞ্চ হ'ব এইটো খালি মেলৰ কাৰণে হয় ফিমেলে যাতে এপ্লাই নকৰে চ' ফ্ৰেণ্ড আজিলৈ মানে কণ্টেক্ট নাম্বাৰ দি আছে ইমেইল আই ডি দি আছে যোগাযোগখিনি কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউলৈ মাতা হয় আপোনালোকক জনোৱা হ'ব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব কিবা যদি বুজিব নাই কমেণ্ট ছেকশ্যনত সুধিব পাৰে আৰু কি আগলৈ বিচাৰি আছে চাকৰি কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব